আপোনাৰ দাঁতৰ আলুৰ পৰা যদি তেজ ওলাই ব্ৰাছ কৰিলে বা যিকোনো বস্তু খালে তেতিয়া আপুনি ব্ৰাছ কৰাটো বন্ধ কৰি দিয়ে যদি বন্ধ কৰি দিছে এইটো আপুনি ভুল কৰিছে কাৰণ যেতিয়া আমি দাঁতটো ব্ৰাছ কৰা বন্ধ কৰি দিও দাঁতত বীজাণুখিনি লাগিয়ে থাকিব আৰু এক্সট্ৰা বীজাণু আহি থাকিব এইখিনি সাফা নহব যদি সাফা নহয় যিমানখিনি বেয়া হৈ পেলাই ইনফেকচন হৈ পেলাই দাঁতৰ আলুৰ পৰা তেজ ওলাইছে সেইখিনি আৰু বেছি বাঢ়িব সেই গতিকে কি কৰিব যদি জিডাল আপুনি ব্ৰাছ কৰিছে দাঁতৰ আলুৰ পৰা তেজ ওলাই থাকে সেই ব্ৰাছডাল ললে এডাল কোমল ব্ৰাছ পোৱা যায় মাৰ্কেটত আল্ট্ৰা সফট বুলি কয় যিকোনো ফাৰ্মাচিতে পাই যাব আল্ট্ৰা সফট ব্ৰিসেল বুলি যেটো ব্ৰাছ কিডালৰ যেটো আগটো থাকে এটো একদম কোমল এনেকুৱা ব্ৰাছ এডাল লৈ পেলাই আপুনি ব্ৰাছ কৰা ষ্টাৰ্ট কৰকচোন ৰাতিপুৱা আৰু গধূলা আৰু স্পিডত ব্ৰাছ নহয় লাহে লাহে কৰিব প্ৰথম অলপ তেজ ওলাব তাৰ পিছত লাহে লাহে হেতু ঠিক হৈ যাব উইদিন 1 মাহ মানৰ ভিতৰত এমাহৰ ভিতৰত আপোনাৰ দাঁতৰ সমস্যাটো নাইকিয়া হৈ যাব হেতু ব্যৱহাৰ কৰি চাওকচোন ঘৰুৱাভাৱে হেতু কৰিলে আপোনাৰ সমস্যাটো প্ৰায় নাইকিয়া হৈ যাব যদি দাঁতৰ যিকোনো সমস্যা যিবিলাক হ'বলগীয়া হৈ আছে বা যাৰ হৈ আছে হেবোৰ বহুত কমি যাব ধন্যবাদ